নমস্কাৰ, মই অন্যতা ভিডিঅ'লৈ স্বাগতম। আজি মানে হাঁহ আনিবলৈ ওলালোঁ, দেখিছেনে? ভিডিঅ' কৰা দেখি একদম বৰ হিয়নীজনী হেৰি কৰিছে। এনেকৈ বাহনি তলেৰে গৈছে, ইমান মহ জানেনে? এই হাঁহটোৰ কাৰণে গৈছে, দেখিছেনে কিমান ধুনীয়া শাৰী শাৰীকৈ কচু হৈছে। মানে বাঁহ আছিলে, বাঁহখিনি উঘালি পেলালে জেচিপিয়ে। মানে আমাৰ হাঁহটোক জানেনে, নিজৰ ঘৰত নাথাকে, লোকৰ ঘৰতে ভাল পায়। এই মানে কিছুমানে কয় যে সদায় খাই থকা বস্তু সোৱাদ নালাগে, ঠিক তেনেদৰে মানে সদায় একেখন ঘৰত থাকি ভাল নালাগে, সেইকাৰণে লোকৰ ঘৰত থাকিব লাগে। সেই হাঁহটো যাই বুজিছোঁ আৰু মানে মানুহকো এনেকুৱা লাগে কেতিয়াবা, মানুহক কেতিয়া নালাগে দে, মোৰ নিজৰ ঘৰটোৱে ভাল লাগে পাই, মোৰ লোকৰ ঘৰত থাকিলে টোপনিহে নাই। তাৰপিছত সেই হাঁহটো মানে মাক ক'লে আজি খায়েই পেলাওঁ। মায়ে বুলি ক'লে যে, ভণ্টিয়ে ক'লে মই আজি জুইতে আজি জুইশালতে মাংস বনাওঁ। মই কৈছোঁ জুইতে বেছি টেষ্টি লাগে, গেছত বনালে অকণমান গোন্ধ পাওঁ। সেইকাৰণে ভণ্টিয়ে জুইশালতে মাংস বনালে। তাই আকৌ কেনেকৈ বনাইছে মই সেই প্ৰক্ৰিয়াটো মানে ভিডিঅ'ৰ দ্বাৰাই লাইট মাৰি মাৰি যেনে দেখুৱাইছে, কিন্তু মোৰ নিজকে কণামুৰি লাগি গৈছে জানে, লাইটটো মাৰি দিছোঁ যে। তাৰপিছত গৰমত তাই বনাইছে, মই আকৌ গোন্ধ লৈ সেইটোতে বহি আছোঁ। তাৰপিছত তাই প্ৰথমে পিঁয়াজ দি কৰি পিনে এনেকৈ মাংসটো দিলে, মাংসটো ভাজিলে। মাংসটো মই কৈছোঁ নিমখ নাই দিয়া যে, মাংসটো বোলে পিটিকি এনেকৈ তেতিয়া দুটুকুৰি হৈছে, তেতিয়াহে নিমখ দিছে। নিমখ দিয়াৰ পাছত তাৰপিছত আলু দিলে, আলু দিয়াৰ পাছত মাংস হৈ গ'ল। আমি খাওঁ, আপোনালোকে চাই থাকক, বাই।